মই ৰাণী না মোৰ কাষত আজি মোৰ ৰাজকুমাৰ আছে না তেওঁ নামৰ ৰঙা সেই হেন্দুৰ কণ আজি মই নিৰুপায় নিৰাশাৰ কোলাহলে বুৱাই আনিছে মাথো চকু পানী চকু পানী চকু পানী মনে সজা সপোনৰ বালিঘৰ উটুৱাই নিলে সেই বাৰিষাৰ ঢল জাকে সময়ৰ ধুমুহাই উৰুৱাই নিলে মোৰ হেঁপাহৰ টোপোলা য'ত আছিল মোৰ জীৱন জীয়াৰ এসোপা উশাহ হেঁপাহৰ টোপোলা বেটা আজি গাঁৱৰ দাদাবাহঁতে বিহুৰ আখৰা আৰম্ভ কৰিব আকৌ মা আখৰা মানে কিনো প্ৰেক্টিচ বেটা তোমালোকৰ স্কুলত যেনেকৈ টিচাৰে মেথছৰ প্ৰেক্টিচ কৰিবলৈ দিয়ে ঠিক তেনেদৰে দাদাবাহঁতেও বিহুৰ প্ৰেক্টিচ কৰিব আকৌ মা এইবোৰ কৰিলে ঢেৰ পইচা পায় নি মা মা কোৱা আকৌ ককা ককা আখৰা কৰিলে বহুত পইচা পায় নি বোপাই তুমি যদি ভালদৰে আখৰা কৰি ভালদৰে নাচিব পাৰা তেতিয়া তোমাক ছাৰ বাইদেউসকলে আৰু দাদাবোৰে ঢেৰ চকলেট দিব বুজিলা নহয় শুন মই এবাৰ আখৰা কৰিম নালাগে ৰাজ স্কুলৰ পৰা আহি পাইছাহে এতিয়া ফ্ৰেছ হৈ খানা খাই অলপ শুব লাগিব আবেলি মই ফুৰাবলৈ লৈ যাম তোমাক মোক নিবই লাগিব ককা মোক নিবই লাগিব প্লিজ মোক নিবই লাগিব লৈ যোৱা না প্লিজ মা লৈ যোৱা না ইমানকে যদি আমনি কৰিছে তাক দেখুৱাই আনচোন যা কৈছোচোন তালৈ মই আপোনাক নাযাওঁ বুলি যি ভাল দেখো বাৰু দে পিছফালে মাছ কেইটামান ধৰি থৈছো বাল্টিঙতে আছে লৈ আগে যা ককাই মাছ ধৰিলে ৰাজ শুনাচোন ৰাজ নাযাবা ৰবা ৰাজ শুনাচোন ৰাজ ৰবাচোন নাযাবা ৰাজ বহুত ডাঙৰ কথা এটা হ'ল জাননে কি হ'ল ইমান উঠা দুখা আহিছে যে নে ঘৰত টোপোলা পলাবলৈ আহিছে ফটো আমি অকলটো নব আৰু নিতুৱে কিবা কাজিয়া কৰি আছিল জান নিতুৱে চাগে কিবা বেয়াকৈ ক'লে নবই কি কৰিলে গম পাওঁ তই আৰকে ভৈজৰ লগত কলাপ কেলে একচেপ্ট কৰিছিলি তই মোৰ গাৰ্লফ্ৰেণ্ড নে তাৰ কলাপহে একচেপ্ট কৰিছো প্ৰপ'জেল একচেপ্ট কৰা নাই নহয় মই মুঠতে সেইবোৰ একো নাজানো যদি তই আজিৰ পৰা বেলেগ ল'ৰা কলাবেশ্যন একচেপ্ট কৰ মই কিবা কৰি পাম তই মোক এইবোৰ কৈ ব্লেকমেইল কৰি নাথাকিবি কি কৰিবি তই কি কৰিবি চাবিনি মই কি কৰিম বসুৱা কি চৰটো নোমোৱাকৈতো ক'ব পাৰিলিহেঁতেন নভবা নিচিনাকৈ যিকোনো কথা ক'লে তই চৰ খাবি চৰ কি শ্বুট কৰি দিম যা তাক বচাগৈ এক্টিং সেইটো সাঁতিব জানে
আৰু সেইটো পুখুৰীত পানীও নাই কি কি যে হ'ব আৰু দেই এই হালৰো মানে ঐ বেলেগৰ কথা বাদ দে আমাৰ কথা কি হ'ব আমাৰ কথা অকল মই ভাবিলে হ'ব নেকি বিয়া তই মোক পাতিবি নে মই তোক পাতিম হা নিজৰ ভৰিত থিয় হ'ব পৰাকৈ সোনকালে কিবা এটা কৰ দিনবোৰ গৈ আছে কিন্তু নিজৰ ভৰিত ঠিকে আছেনে বাৰু এইবোৰ আকৌ কি কৰিছ কিয় তইতো কৈছ নিজৰ ভৰিত থিয় হ'বলৈ তোক যে মই বচোৱা ৰাজ সেইটোলে চা কি কৰি আছে ঐ ঐ তইচোন ডুবাই নাই ঐ ৰাজ তাক বচা বচা ৰাজ বচা বচা তইতো অথনিয়ে দৌৰি আহিছিলি ইংলিছৰ মেমে চাগে ফোন কৰিছিলে মৰা আগতো বদনাম গাব নেৰহা নব তই উঠি আহিবিনে নে তোক ব্ৰেকআপ লাগে তই আৰ কে অফিচৰ লগত কলাপ নকৰো বুলি শপত খা তেতিয়াহে মই উঠি যাম এইটো মানে হ'ব নকৰো উঠি আহ তোৰ শপত ঐ ঐ চুপ 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 অমৃত মেম তুমি এবাৰ ফেয়াৰৱেলত গান গাব লাগিব কিন্তু দেই অ'কে মেম মই গান গায়ে থাকো হয় নেকি কোৱাচোন ঐ চুপ তত ঐ জাপে ডিং দি চাঙত তোমাৰ বেজাৰত আশাবোৰ হপি দিম আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বাবে এটা হাত চাপি দিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ ৰাজ চমু কৈ দিওঁ অকণমান হয় সঁচা কথা ক'বলৈ গ'লে তোমালোক মোৰ ভাইটি ভণ্টিৰ দৰে গাঁৱৰ বিহু দলটোক তোমালোকে নতুনকৈ নৰূপত সজাই তুলিছা সঁচা কথা ক'বলৈ গ'লে বিহুৰ অবিহনে আমাৰ জাতিৰ অস্তিত্ব নাইকিয়াৰ দৰে আৰু বিহুৰ অবিহনে আমাৰ জাতিৰ অস্তিত্ব ধৰি ৰখাটোৱে প্ৰায় কঠিন শুকাই থকা ধৰালৈ বহাগী অনা প্ৰকৃতিৰ বিনোদৰ ৰূপ কুলি কেতেকীৰ মন পৰশা মাত বিহু হৈছে অসমীয়া জাতিটোৰ প্ৰাণ গতিকে লৈ সকলোৱে মিলি আখৰা আৰম্ভ কৰা যাওক আৰু গাঁওখনৰ লগতে নিজৰ জাতিটোৰ অস্তিত্ব জীপাল কৰি তোলা ৰাজ নাযাবা ৰ'ব তালে ৰাজ তালে নাযাবাচোন চাওঁ ৰাণী তোৰ কি হৈছে চাওঁ উঠচোন ৰাজ ৰাণী ইয়াতে বচোন তই ইয়াতে ব ছোৱালী ভৰি চুই থকাতকৈ চাকৰি এটা লোৱাৰ কথা ভাব পকা ঘৰ এটা বনাই চাৰিচকীয়া এখন লোৱাৰ কথা ভাব কিমানো আৰু বাপেৰৰ পুৰণা বাইকখন চলাই থাকিবি বাপেৰৰ বাইকখন চলাই মই মোৰ কৰিবলগীয়াখিনি কৰি আছোঁ আৰু মই কোনো সংকোচ নোহোৱাকৈ ক'ব পাৰোঁ যে মোৰ দেউতাই স্কলাৰশ্বিপৰ পইচাৰে পোৱা বাইক মই আজিও সাঁচি ৰাখিছোঁ আজিও চলাই তেখেতৰ স্মৃতি হিচাপে মই জীয়াই ৰাখিছোঁ কোনো লোহাৰ বেপাৰীৰ ওচৰত মই বিক্ৰী কৰি দিয়া নাই
আৰু এটা কথা কি জানেনে এই বাইকখন লৈ মই বহুত সুখী কাৰণ এই বাইকখনত যেতিয়া মোৰ মা দেউতাই মোৰ লগত উঠে তেওঁলোকৰ এখন হাত যেতিয়া মোৰ কান্ধত থাকে য'ত মই মোৰ সাহস আৰু মোৰ প্ৰতি থকা বিশ্বাস মই বিচাৰি পাওঁ যেটো আপোনাৰ সেই চাৰিচুকীয়াখনত নাই কথা শুন তাৰ চিনেমা কমকৈ চাবি ৰিয়েল আৰু ৰিয়েল লাইফৰ পাৰ্থক্যত তেতিয়াহে বুজি পাবি বল ৰাণী ঘৰলৈ আলহী আহিছে হেল্ল' ৰাজ অথনি দেউতাই কোৱা কথাবোৰ তই ধৰি নাথাকিবি অথনি তই ভৰি মালিচ কৰি থকা দেখি দেউতাৰ খং উঠিছিল তই ভাত খালিনে কি হু হু কৰি আছ কথা পাতিব মন নাই যদি হ'ব দে মই ৰাখিছোঁ অথনি কোন আলহী আহিছিলে দেউতাৰ অফিচৰ কোনোবা আহিছিল মোক চাবলৈ সৰুতেই দেখা হেনো মই ভাবিছিলোঁ টোপোলা পেলাবলৈ আহিছিলে নেকি তোৰ অকল ফটো আমি শুই থাক যা গুড নাইট সঁচাকৈ টোপোলা পেলাবলৈ আহিলে কি কৰিবি তই এলদিন মিলাই খুৱাই দিম মই তোৰ হয় বুজিছ নহয় আন কাৰো নহয় সোনকালে মনে ভবা কামবোৰ কৰি আগবাঢ়ি যা দেউতাই যাতে কন্যাদান কৰিবলৈ এবাৰো ভাবিবলগীয়া নহয় বাৰু দে শুই থাক এতিয়া হ'ব দে গুড নাইট গুড নাইট ৰাজ কাইলৈ ৰাতিপুৱা গাঁওবুঢ়া ঘৰৰ পৰা আহিব লাগিব ওলাবি অ'কে বছ মৰ্ণিং মানুহজনী মৰ্ণিং পিছে ইমান সোনকালে সাৰ পালিনে আজি এই দেউতাৰ লগত এফালে যাওঁ আৰু তইতো জানোৱে যে মই বছৰ কথা পেলাব নোৱাৰোঁ পিছে এটা কথা নহয় তোৰ হ'বলগীয়া গি আৰু শহুৱেৰে তোক চাবলৈ গৈ আছে চা ৰাজ ৰাতিপুৱাই তুমি মূৰটো গৰম কৰি নলবি আকৌ যা ফুট খুৰা আপুনি আহক ভিতৰলৈকে আহক ভালে আছা ভাল ভাল আপোনাৰ ভালনে ভাল ভাল বলক ভিতৰলৈকে বলক তই ইমান বদমাছ কিয় হে আমাৰ ঘৰলৈ আহিছ মোক এবাৰো কোৱা নাই কিয় তাৰ মাংসই বনাই খোৱালিহেঁতেন নেকি তোক চাই আছো ৰ মাজনী দেউতা গৈছো পিছে নগেন তোৰ ল'ৰাই চাকৰি বাকৰি কথা কিবা ভবা নাই নেকি ঢোলটো লৈ নাচনীহে নচুৱাই থকা দেখিছে ময়ো তাক সেইটোকে কৈছোঁ কেৰিয়াৰ কথা আগতে শিক সেইবোৰ চৰ্চা কৰ চেষ্টা কৰিছে বাৰু সি এই নাচনী কেইজনী
পিছত ঘৰত ভাল টকা পইচা থাকিলে বেলেগলৈ বিয়া দি দিব। তাৰ নিচিনা ঢোল বজাই গান গাই থাকিলে ঘৰত বৰলা হৈ পেটত গামোচা বান্ধিব লাগিব। বুজিছ নহয় নগেন? এইখন লগ হ'ব বাৰু দে। বাৰু আহিছোঁ দেই। বাৰু যা। তই বেছি কৰিছ। নাই কৰা তই তাইক মেছেজ কৰিছ। তই কৰিছ মেছেজ। তই মিছা কথা নকবি। তই বুজি নাপাৱ কেলে কথাটো। মই নাই কৰা, সপোন নাই কৰা। তোক চুপ বুলি কৈছ নহয়, তই একদম চুপ। আজি ৰাণী ইমান সময় অহা নাই। সময় বহুত হ'ল। তাই কিবা বিপদত পৰিছে নেকি? আকৌ বহু সময় হৈ গ'ল। আখৰাও শেষ হ'ল, তাইহে আহি নাপালেহি। হেল্ল' ৰাজ, আমাৰ সকলোবোৰ শেষ হৈ গ'ল জানো। মই আৰু কেতিয়াও বিহু নাচিব নোৱাৰো। ৰাণী, তই কি কৈছ এইবোৰ? আৰে তই কান্দিছ কিয়? তই খুব কওঁ নহয় ঘৰলৈ টোপোলা পেলাবলৈ অহা কথা। আজি সেয়াই হ'ল। মানে দেউতাৰ লগৰ সেই বন্ধুজন আহিছিল জানো মোক চাবলৈ। কি? আৰু তই কি কলি? তেওঁলোক যোৱাৰ পাছত ঘৰত তোৰ আৰু মোৰ কথা কৈছিলো জানো। দেউতাই অলপো বুজিব চেষ্টা নকৰিলে। ঢোল বজাই ঘূৰি ফুৰা ল'ৰাৰ লগত তেওঁ ছোৱালী বোলে বিয়া নিদিয়ে। আৰু যিটো ল'ৰাৰ কোনো ভৱিষ্যতে নাই সেই ল'ৰালে মই মোৰ ছোৱালী বিয়া দিব নোৱাৰোঁ। সৰুৰ পৰা তোক মই অভাৱ অনুভৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিছোঁ। তই মোৰ সপোন মাজনী। তোক মই বহুত ভাল পাওঁ মাজনী, আৰু মোৰ বিশ্বাস আছে তই মোৰ সপোন কেতিয়াও নাভাঙ। দেউতা, মই জানো তুমি মোক কিমান মৰমত ডাঙৰ দীঘল কৰিছা, কিন্তু মই ৰাজক কথা দি থৈছোঁ জানা। তাক মই নিজতকৈও বহুত ভাল পাওঁ। মই তাৰ লগত সুখী থাকিম দেউতা। ৰাণী, মই আৰু একো শুনিব নিবিচাৰোঁ। এটাই কথা মোৰ, যদি তই তাৰ লগত থাক তেতিয়াহ'লে দেউতাৰ মৰামুখ দেখিবি। দেউতা শুনাচোন, এবাৰ বুজিবলৈ চেষ্টা কৰা। হয় নেকি? তোৰ বাপেৰে চিত্তগুপ্ত মোৰ ভৱিষ্যত আন্ধাৰ হ'বনে পোহৰ হ'ব তাক আগতীয়াকৈ লিখিবলৈ? কি হ'ব ৰাজ? মই সকলো ঠিক কৰি আছোঁ। ৰ মাথো ৰাণী, তই ভাগৰি নপৰিবি। মোৰ ওপৰত বিশ্বাস ৰাখ। মাজনী, ভিতৰলৈ যা। মাজনী, কি হ'ল তোমাৰ? মাজনী চাওঁ, মাজনী হৰা ঐ, সোনকালে ভিতৰৰ পৰা ডেটলৰ বটলটো লৈ আহা, সোনকালে আহা। মই হেনো বৰলা হৈ থাকিম। তেওঁ কি সৰব যাম আগতীয়াকৈ ৰামায়ণ লিখিবলৈ? ৰামায়ণ বাল্মীকিহে লিখিছিল। বালৰ ৰামায়ণ ৰত্নাকৰে লিখিছিল। চাৰাছ, তই টেনশ্যন নলবি, চব ঠিক হৈ যাব। দেখা দে পাৱাৰ। এতিয়াই তোৰ এইটো গতি, পিছলৈ চাগে তোক ভালদৰে কৈছোঁ, তই মোৰ ছোৱালী জীৱনৰ পৰা আঁতৰি যা। তাইৰ ভৱিষ্যতো তই ধ্বংস নকৰিবি, বুজিছ নহয়? তই আমাৰ ভৱিষ্যতৰ কথা ক'বলৈ আপুনি কি ভগৱান? ভগৱান নহ'লেও অনুমান কৰিব পাৰোঁ। বাপেৰে বনাই থোৱা মাটি বাৰী বাদে তোৰ আছে কি? কি কৰি মোৰ ছোৱালীক খোৱাবি আৰু পিন্ধাবি পাৰিবি? তই
10-12 লাখ টকা খৰচ কৰি সন্মান সহকাৰে সমাজৰ আগত মোৰ ছোৱালী বিয়া পাতিব সংস্কৃতি ধৰি ৰাখিবলৈ আহে পইচা ঘৰত আপোনাৰতো ঢেৰ টকা পইচা ঢেৰ সম্পত্তি নিজে সংস্কৃতিৰ কথা নাভাবে কিয় কাৰণ মোৰ সময় নাই সময় নাই আমিও যদি আপোনাৰ দৰে ধন টকা পইচা ঘটিবলৈ যাওঁ সম্পত্তি ঘটিবলৈ যাওঁ তেতিয়া আমাৰো সময় নাইকিয়া হ'ব তেতিয়া এই আমাৰ পৰম্পৰা আৰু সংস্কৃতি কোনে ধৰি ৰাখিব আধুনিকতাৰ লগত ইমানো খোজ নিমিলাব যে নিজৰ সংস্কৃতি ধূলি হৈ উৰি যায় তোৰ যদি সংস্কৃতিৰ লগত ইমানে স্বাভিমান জড়িত হৈ আছে তেনেহ'লে তই এই বহাগ মাহটোত বিহু গাই ঢোল বজাই মাত্ৰ 50,000 টকা তই আনি দে তোক মই মোৰ ছোৱালী আজীৱনভাৱে ঘটাই দিম ঠিক আছে আজিৰ পৰা এমাহৰ পাছত আপোনাক মোৰ ঢোলৰ শক্তি আৰু ক্ষমতা আপোনাৰ ঘৰত গৈ মই দি আছোঁ আৰু যদি সেইটো নহয় আপোনাক আৰু আপোনাৰ ছোৱালীক জীৱনত মোক নেদেখাওঁ পাহৰি যাম যে মোৰ জীৱনৰ ৰাণী নামৰ কোনোবা আছিল দেখা যাব দে সময়ত ৰাজ তই এইবোৰ কি কৰিলি ক'ত পাবি ইমানবোৰ পইচা এইটো মোৰ আৰু ৰাণীৰ ভাল পোৱাৰ মাজৰ কথা তহঁতি মাজত নোসোমালি ভাল পাম ভাল পাইছোঁ যেতিয়া বিশ্বাস আছে যেতিয়া অকলেই জুটিম ঐ ৰাজ পইচা পাতি গোট খালে নাই 40,000টা আছে আৰু 10,000টা হ'লেই হ'ব কাইলৈ গুৱাহাটী প্ৰগ্ৰেম এটা আছে তাত 12,000 মান দিব সেইটো পালে হৈ যাব আৰু বাদ দে কেলা বল ডাইৰেক্ট উঠাই দিওঁ এই জানা নিজৰজনী কথা কৈ আগতে কৈছেচোন যে আমাৰ মাজত নোসোমাবি বুলি বাদ দে তাৰ কথা বাকী 10,000 কাইলৈ গুৱাহাটীলৈ যাম 12,000 টকা এটা দিব সেইটো পালে হৈ যাব আৰু অ'কে দেন কাম হৈ গ'ল ৰাণী এতিয়া পা তোৰ হ'ব বৈ এতিয়া গৈ থাকোঁ বৈ কি হ'ল ফোনটো যে বিজি ইমান সময় বিজি কি হৈছে আকৌ এবাৰ লগাই চাওঁ ৰাণী এইবোৰ কি কৰিব লৈছ ৰাণী তই পাগল হৈছ নেকি মোক পৰি যাব দে মোৰ আৰু অলপ জীয়াই থাকিব ইচ্ছা নাই মোৰ
মোৰ সকলোবোৰ শেষ হৈ গ'ল ৰাজ। একো শেষ হোৱা নাই তোৰ। মই আছো, ৰাজ আছে, তোৰ মাৰ দেউতা আছে। অলপতো তই বুজিব চেষ্টা কৰ। মই সকলো গম পাইছো তোৰ লগত কি হৈছে। মোক বুজাব চেষ্টা নকৰিবি তই। তই যদি সেইদিনা আবেলি আহিলি হয়, আজি মোৰ এনেকুৱা নহ'লহেঁতেন। সেইদিনা জানো কি হৈছিল তই জানো? মাৰ গা বেয়া আছিল। মই মা দেউতাক ঘৰত অকলে এৰি বিহুচ কৰিবলৈ যাব লগা হৈছিল। ৰাতিপুৱা সেই খবৰ পাইছোঁ মা আৰু নাই। তোৰ বাপেৰে যদি সিদিনাখন মোক ইমান চত্ন নিদিলহেঁতেন, তেতিয়াহ'লে আজি মই মোক মাক হেৰুৱাব লগা নহ'লহেঁতেন। কি তইচোন এইবোৰ কথা মোক কেতিয়াও কোৱাই নাছিলি। কাৰণ মোৰ নিজৰ ওপৰত বিশ্বাস আছিল এই কামটো মই কৰিব পাৰিম। কিন্তু তোৰ বাপেৰৰ কথা ৰাখিব গৈ মই মোৰ মাক হেৰুৱালোঁ। তেতিয়া মই সকলো বাদ দিছোঁ আৰু তোৰ নাম্বাৰ ব্লক কৰি মই ডিলিট কৰি দিছোঁ। কি মানে তই ক'ব বিচাৰিছ মোৰ বাবে তই তোৰ মাক হেৰুৱালি? হয় দে, যদি তই মোক ভাল নাপালিহেঁতেন তেতিয়া তোৰ ভাল পোৱা স্বাৰ্থত মই ইমানবোৰ কৰিবলগীয়া নহ'লহেঁতেন। মোক পাৰিলে ক্ষমা কৰি দিবি। তেনেকৈ কিয় কৈছ? ভুল তোৰো নহয় আৰু মোৰো নহয়। ভুল মোৰ অহংকাৰৰ বাবেই মোৰ ছোৱালীৰ আজি এনে অৱস্থা। মই ভুল আছিলোঁ। তোৰ বৰ্তমানৰ পৰিস্থিতি চাই মই তোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছিলোঁ। তহঁতৰ ভাল পোৱা বিচ্ছেদ কৰিলোঁ। মোক ক্ষমা কৰি দে ৰাজ। যদি আপোনাৰ আপত্তি নাই, মই ৰাণী আৰু ৰাজক নিজৰ কৰিব বিচাৰোঁ। জীৱনত মই ৰাণীৰ বাহিৰে আন কাৰো কথা ভবা নাই। তাই মোৰ প্ৰথম ভাল পোৱা আৰু তাই শেষ হোৱাটো মই বিচাৰোঁ। কিন্তু ৰাজ, আচলতে ৰাজ আমাৰ ল'ৰা নহয়। মোৰ সন্তান জন্ম হোৱাৰ পাছতে মৃত্যু হৈছিল। এই কথা প্ৰীতম আৰু মোৰ বাহিৰে কোনেও নাজানে। আচলতে তাক জন্ম দি কোনোবাই পেলাই থৈ গৈছিল। হস্পিটেলৰ ICUত ৰাখিছিল। মই গম নোপোৱাকৈ প্ৰীতমে তাক এডপ্ট কৰিছিল, যিটো কথা মোক তেওঁ পাছতহে কৈছিল। কি মাজনী? এইবোৰ কি কৈছা মাজনী? মাজনী মোক মাফ কৰি দে মাজনী। ৰাণী, মই তোক এতিয়াও ভাল পাওঁ। যদি তোৰ অনুমতি আছে, মই তোক নিজৰ কৰিব বিচাৰোঁ। ৰাজ, সঁচাকৈ আমাৰ জীৱনৰ সৰু সৰু আশাৰ টোপোলাবোৰ বুকুত বান্ধি জীৱনৰ বাটত আগবাঢ়ি যাওঁতে নিয়তিৰ চিলনীয়ে কেনেকৈ কি ৰূপত আহি আমাৰ পৰা কাহিনীয়ে সেয়া হয়তো কোনেও নাজানে। সেই বুলি জানো সপোনৰ বকুল নুবুটলাকৈ থাকিব পাৰি? বৰ্তমান আমাৰ হাতত আৰু অতীত জীৱনৰ পাতত। সেয়ে উচ্চ নিচ নিবিচাৰি সকলোৱে মিলি একতাৰ এনাজৰীয়ে সমাজখন বান্ধি ৰাখকচোন, য'ত জীয়াই থাকিব জাতিৰ সংস্কৃতিৰ পোখা আৰু আমাৰ হেঁপাহৰ টোপোলা।
একচন মোবাইলটো চাই দিওঁ দিয়ক আগৰ পৰা ল'ম চব আহি দিয়ক ৰখাই দিয়ক আপুনি নাযাব ৰ'ব হ'ব অঁ তো গাইজ বৰফ আহি গ'ল এইফালে মানে চুনাটো লগাই দিলে আৰু গাইজ কেইটকা বৰফ এইবোৰ সস্তীয়া দেখাব সস্তীয়া 30 টকা মোৰ ওচৰত 20 টকা আছে হেৰি আইগলটো কৰি ৰাইট তোৰ ৰাকেল হয় এইটো পিছফালে মাছ কেইটামান ধৰি থৈছো ভিতৰলৈ আনি থৈ যা ককাল চা তো এয়া দিগনদা কিবা ক'ব নেকি দিগনদা চফলিখনৰ বিষয়ে অন কৰা কৈ আছোঁ অন কৰি আছোঁ অঁ কেতিয়াবা নমস্কাৰ আমাৰ নতুন এখন ছবি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ যিখনৰ নাম হৈছে হেঁপাহৰ টোপোলা আশা কৰোঁ আপোনালোকে ভাল পাব এই বিহু বতৰত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ অতি সুন্দৰ এটা কাহিনী আকাশদ্বীপ শইকীয়াৰ এটি সুন্দৰ কাহিনী অভিনয় কৰিছোঁ মই নিজে আৰু নতুন এগৰাকী বহুত ভাল অভিনেত্ৰী আহিছে লক্ষীপ্ৰিয়া কছাৰী আৰু ফালে কেমেৰামেনত আছে ডাইৰেকশ্যনত আছে লক্ষীপ শইকীয়া বহুত সুন্দৰ হৈছে মোৰ ভবামতে কামবোৰ হৈছে গতিকে আপোনালোকে চাই চাগে ইতিমধ্যে ভাল পালে আৰু কেনে হৈছে কমেণ্ট এটা কৰি জনাব বাকী আমাৰ কেমেৰামেন আৰু ডাইৰেক্টৰজনে কিবা ক'ব আপুনি শুনি লওক নমস্কাৰ সকলোকে এই শ্বৰ্ট ফিল্মখন কেনেকুৱা পাইছে কি নাই জনাব আৰু ইমানেই কথাবোৰ বেছি নকওঁ মানে মোৰ এতিয়া একদম দেৰি হৈছে এজেগাল যাব লাগে তো বাই বাই ছাবস্ক্ৰাইবটো কৰি যাব আৰু শেষতে কৈছোঁ আৰু